গগৈ ডাঙৰীয়াৰ শেষ অন্ত্যেষ্টি ক্ৰিয়া আমি নৱগ্ৰহ শ্মশানতে কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ। প্ৰাক্তন মন্ত্ৰী মুখ্যমন্ত্ৰী হিচাপে তেখেতক ৰাষ্ট্ৰীয় মৰ্যাদাৰে স্বাভাৱিকভাৱে তেখেতক অসমৰ ৰাইজে বিদায় দিব। তাৰ পৰিপ্ৰেক্ষিতত নৱগ্ৰহ শ্মশানখন সেই ধৰণে গাম্ভীৰ্যপূৰ্ণভাৱে এটা পৰিৱেশ ৰাষ্ট্ৰীয় মৰ্যাদাৰ অনুৰূপ হিচাপে ঠিক কৰাৰ বাবে আমাৰ জিলা প্ৰশাসনে আৰক্ষী প্ৰশাসনে বা শ্মশানৰ পৰিচালনা সমিতি গুৱাহাটী পৌৰ নিগম সকলোৱে কাম কৰিছে আৰু আমি ভাবোঁ আজি ৰাতিৰ ভিতৰতে গোটেইখিনি হৈ যাব আৰু অহা কালিলৈকে আমাৰ গোটেইখিনি যাৱতীয় এৰেঞ্জমেণ্ট কমপ্লিট হৈ যাব। যেহেতু যোৱাকালি বিচাৰিছিল যে 1000 জন লোক ইয়াতে সমবেত হ'ব। হয়, আমি ৰিপুন বৰা ডাঙৰীয়াই মোক কৈছিল যে 1000 জন লোক সমবেত হোৱাৰ ব্যৱস্থা থাকিব লাগে। শ্মশানখনত কিছু লিমিটেশ্যন আছে, কিন্তু তথাপিতো আমি খুব ভাল কৰি 1000 জন লোক যাতে একমডেট হৈ যায় তেনেকৈ মই ব্যৱস্থা কৰিবৰ কাৰণে কৈছোঁ আৰু তেওঁলোকে কৰি আছে। তেখেতৰ স্মৃতিৰ কাৰণে মাটি ব্যৱস্থা কৰা চাওক, আমিতো আমিনগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত ৰাজীৱ গান্ধী ইণ্ডোৰ ষ্টেডিয়ামৰ লগত আমি মাটি আগবঢ়াইছিলোঁ, কিন্তু পৰিয়ালে আলোচনা কৰাৰ পিছত নৱগ্ৰহ শ্মশানেই ভাল হ'ব বুলি আমাক জনালে। গতিকে মই ভাবোঁ যে বিষয়টো যিহেতু ৰাজ্য চৰকাৰে প্ৰথমৰ পৰা এইটো স্থিতি লৈছিলে যে পৰিয়ালে যি সিদ্ধান্ত ল'ব আমি তেনেকৈয়ে যাম। গতিকে এতিয়া পৰিয়ালে আমাক জনাইছে যে নৱগ্ৰহ শ্মশানতে হ'ব। গতিকে মই ভাবোঁ সেইটোৱে আমি চূড়ান্ত বুলি ধৰিব লাগিব। কাইলৈ কিমান সময়ৰ পৰা আয়োজন হ'ব? তেখেতসকলে কৈছে যে 9টাত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব। যদি আমি 9টাৰ জেগাত 9:30 বুলিও ধৰোঁ, ইয়াত আহি পাওঁতে 2 ঘণ্টা 2.5 ঘণ্টা সময় হয়তো লাগিব। চৰকাৰীভাৱে আমি 11 বজাত ইয়াত আহিব বুলি ধৰি লৈছোঁ। তাৰপিছত আধা ঘণ্টা 1 ঘণ্টা যি ইফাল সিফাল হয় সেইটো হ'ব। ইয়াতে আমি যিটো শিলপুখুৰীৰ পৰা নৱগ্ৰহ শ্মশানলৈকে এই দুইফালে সাধাৰণতে বজাৰ সমাৰ বহে। আমি যোৱাকালি সেই সময়ছোৱাত বজাৰ সমাৰ বহিব নালাগে বুলি কৈছোঁ। প্লাছ শ্ল' মুভিং ভেহিকল যেনেকৈ ৰিক্সা ঠেলা সেইখিনিও অহাকালি সেই 3 ঘণ্টা সময়ৰ বাবে আমি তেওঁলোকৰ গতিবিধিও আমি কৰিব নিদিওঁ। 2-এটা যিখিনি গাড়ী সাধাৰণতে নৰ্মেল এই ৰাস্তাটোৰ সন্মুখেদি যায়, কালি সেইখিনিও বন্ধ কৰা হ'ব সেই সময়ছোৱাৰ কাৰণে, যাতে চেনিকুঠিৰ পৰা বহুত মানুহ চানমাৰি আদি যাওঁতে এই ৰাস্তাটো ব্যৱহাৰ কৰে। যোৱাকালি আমি সেইখিনিও ব্যৱহাৰ কৰাৰ কাৰণে মানা কৰিছোঁ। গতিকে মই ভাবোঁ যে যি 3-4 ঘণ্টা আমাৰ সময়ৰ প্ৰয়োজন হ'ব, গুৱাহাটীবাসী ৰাইজে এই পথছোৱা এৰাই চলিলে ভাল হ'ব। চিকিউৰিটিটো যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, গতিকে সামান্য নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন হয়, কিন্তু তাক বাদ দি আৰু ইয়াত বহুত বেছি নিৰাপত্তাৰ কথাটো নাহে। আৰু বাকীখিনিতো ইয়াত এটা পৰিৱেশটো এনেকুৱা য'ত আৰু আমি ধৰি লওঁ যে এনেকুৱা এটা পৰিৱেশত বহুত বেছি চিকিউৰিটিৰ কথা নাহে। আৰু যিহেতু Z+ কেটেগৰী হিচাপত কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াই থাকিব, আমি আগতে চিন্তা কৰিছিলোঁ যে ৰাহুল গান্ধী হয়তো সেই সময়ত থাকিব পাৰে, কিন্তু তেখেতে যিহেতু আজি আহি গুচি গ'ল, অহাকালি থকাৰ কথা নাই। গতিকে নিৰাপত্তাৰ দিশৰ পৰা বহুত বেছি আমাৰ ওপৰত প্ৰেছাৰ নাথাকিব। চাওক, যেতিয়া এজন ব্যক্তি ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেখেতক বিদায় দিয়া হয়, গোটেই দায়িত্বখিনি চৰকাৰ বা জিলা কৰ্তৃপক্ষৰ ওপৰত ন্যস্ত থাকে। কিন্তু এইবিলাকত পৰিয়ালৰ আৱেগিক কথাও জড়িত হৈ থাকে। আমাৰ ফালৰ পৰা সকলো সাজু হৈ থাকিব, কিন্তু যদি পৰিয়ালে যি ধৰণে বিচাৰে গোটেই সিদ্ধান্তবিলাক পৰিয়ালে ল'ব। কিন্তু যিহেতু চৰকাৰৰ দায়িত্ব, গতিকে চৰকাৰে নিজৰ ফালৰ পৰা সকলোখিনি প্ৰস্তুত কৰি ৰাখিব।
স্যার এতিয়াও তাৰমানে কিছু এটা বিতৰ্ক এটা হৈছে সেই বিতৰ্ক আমি আজি কৰিব বিচাৰিছোঁ যে আপুনি যেতিয়া আমিনগাঁৱত মাটি টুকুৰা দিম বুলি কৈছিলে বহুতে আচলতে ছ'চিয়েল মিডিয়াটো আহ্বান জনাইছে যে আচলতে আমিনগাঁৱলৈকে আহক আৰু পৰিয়ালৰ লোকেও এটা চিন্তা চৰ্চা চলাই থকা বুলি আহিছে যদি শেষ মুহূৰ্তত সলনি হয় সিদ্ধান্ত চাওক যোৱাকালি ৰাতি খুব ভাল কৰি এই বিষয়টো আলোচনা হৈছে আৰু আপোনালোকে জানে যে ভূপেন হাজৰিকাৰ সমাধিৰ পৰা আমিনগাঁৱলৈকে খুব বেছি আধা কিলোমিটাৰ এটা ডিষ্টেঞ্চ আৰু একেবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে আমি দিয়াৰ কথা কৈছিলোঁ তাত একচুৱেলি আমি এখন ডিষ্ট্ৰিক্ট হস্পিটেল বনাবৰ বাবে 25 বিঘা মাটি ৰাখি থৈছিলোঁ আৰু মই তেখেতসকলক কৈছিলোঁ ইয়াত 1 বিঘা 2 বিঘা যি লাগে সমাধিৰ কাৰণে আমি ৰাখিব পাৰিম কিন্তু পৰিয়ালৰ লোক বা প্ৰদেশ কংগ্ৰেছ কমিটিৰ এইটো সিদ্ধান্ত হ'ল যে নহয় আমি নৱগ্ৰহ শ্মশানতে লৈ যাম গতিকে মই ভাবোঁ ইয়াত বিতৰ্কৰ বহুত কোনো স্কোপ নাই কাৰণ এনেবোৰ ক্ষেত্ৰত পৰিয়ালৰ সিদ্ধান্তকে আমি মনাটো উচিত আৰু যেহেতু প্ৰদেশ কংগ্ৰেছ কমিটি আৰু পৰিয়ালৰ সিদ্ধান্ত একেটাই গতিকে তাত আৰু মই ভাবোঁ ইয়াততো আৰু কোনো বিতৰ্কৰ অৱসাদ মই দেখা নাই এটলিষ্ট মহানগৰীৰ ভিতৰত মাছমজিয়াত নাই নেকি মহানগৰীত ক'ৰ পৰা এবিঘা মাটি পাব মহানগৰীৰ ভিতৰত আপোনালোকতো মহানগৰীতে থাকে আমি ভূপেন হাজৰিকাৰ কাৰণেওতো মহানগৰীত সেই সময়ত মাটি উলিয়াব নোৱাৰিলোঁ একঠা মাটিত কেনে এইটো চক কোনোবাই ৰাজনৈতিকভাৱে কথা ক'ব পাৰে কিন্তু মানুহ এগৰাকীক যেতিয়া সন্মানৰ কথাটো আহে একঠা মাটিততো কালি যদি একঠা মাটিত আমি সৎকাৰ কৰিব খোজোঁ আপোনালোককে দেখোন আমি জাগা দিব নোৱাৰিম বাকি কথা বাদ দিয়ক আপোনালোকেজনটো এটলিষ্ট আহিব লাগিব গতিকে গোটেই বস্তুটো হ'ল যে এনে আবেগত কোৱা কথা যে একঠা মাটি দিয়ক কিন্তু একঠা মাটিত গান চেলুট দিবৰ কাৰণে পুলিচ কেইজন থিয় হ'ব পাৰিব নেকি আপোনালোকে অনুষ্ঠানটো কাভাৰ কৰিব আপোনালোক থিয় হ'ব পাৰিব নেকি গতিকে তেনেকৈ কথাটোতো কোনোবাই ক'ব পাৰে কিন্তু লজিকেল নহয় আৰু সেইকাৰণে ফেমিলিয়ে এইটো উপযুক্ত সিদ্ধান্ত লৈছে আমি মাজৰ মানুহবিলাকে যি ইচ্ছা আমি তাকে ক'ব পাৰোঁ কিন্তু মই ভাবোঁ যে এই সিদ্ধান্তটো লোৱাৰ আগতে ডেফিনেটলি ফেমিলিয়ে গোটেই কথাখিনি বিবেচনা কৰিছে নিপুণ বৰাই কৈছিলে যে মানৱেন্দ্ৰ কমপ্লেক্সৰ কথাও কৈছিলে এই কথাটো মোক মেডিকেলত জনাইছিলে যে যদি আমি গুৱাহাটীত উপযুক্ত মাটি নাপাওঁ তেতিয়াহ'লে আমি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কৰিম বুলি মেডিকেলত তেখেতে কথাটো কৈছিলে কিন্তু মোৰ নিজৰ কথাটো হ'ল যে এইখন এখন শ্মশান যাৰ সমীপত লোকপ্ৰিয় গোপীনাথ বৰদলৈ তেখেত প্ৰথম মুখ্যমন্ত্ৰী অসমৰ আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ অন্তিম সৎকাৰ এই নৱগ্ৰহ শ্মশানতে হৈছিলে গতিকে মই ভাবোঁ যে দুইজন নেতাৰে জাতিৰ প্ৰতি যিটো অৱদান গতিকে দুইগৰাকী নেতাৰ অন্তিম শয়নৰ বাবে ভগৱানে নৱগ্ৰহ শ্মশানৰ এটা যিটো কৈছে মই ভাবোঁ এইটো তেখেতৰ সন্মানৰ অনুৰূপ বাকী অস্থি লৈ আমি য'তেই ইচ্ছা পৰৱৰ্তী সময়ত যিহেতু তেখেতৰ অস্থি আমি ইয়াৰ পৰা ল'ম অস্থি লোৱাৰ পিছত আমি অসমৰ যি জাগাতে আমি তেখেতৰ সমাধি কৰিব খোজোঁ আমিতো সমাধি কৰিব পাৰোঁ সমাধি কৰিবৰ কাৰণে যে তাতে সৎকাৰ হ'ব লাগিব এনেকুৱা কোনো কথা নাই সমাধিটো লৈ যোৱাৰ পিছতো আমি অসমৰ বিভিন্ন স্থানত তেনেকুৱা সমাধি ক্ষেত্ৰ আমি বনাব পাৰোঁ কিন্তু ইয়াত য'ত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অন্তিম শয়ন ইয়াত আছে তাতেই তৰুণ গগৈ ডাঙৰীয়াৰ অন্তিম শয়ন হ'ব গতিকে মই ভাবোঁ যে আধ্যাত্মিক দিশৰ পৰা ইয়াত কোনো প্ৰশ্ন নাহে উপযুক্ত স্থান হ'ব পৰৱৰ্তী পৰ্যায়ত চৰকাৰৰ ফালৰ পৰা সমাধি ক্ষেত্ৰ সমাধি ক্ষেত্ৰ চৰকাৰৰ গোটেই ঘটনাটো পৰিয়ালে এই গোটেই কথাবোৰ ইমান ব্যক্তিগত বিষয় আপুনি চৰকাৰক সুধিলে চৰকাৰে স্মৃতি যুগমীয়া কৰাৰ কাৰণে বিভিন্ন চৰকাৰে পদক্ষেপ হাতত ল'ব পাৰে কিন্তু সমাধি এই গোটেই ব্যৱস্থাটো বহুত বেছি ব্যক্তিগত বিষয় আজি ধৰক মোৰ পিতৃৰ বিয়োগ হৈছে মই তেখেতক ক'ত কেনেকৈ তেখেতৰ অস্থিৰ অধিকাৰ পৰিয়ালৰ চৰকাৰৰ নহয় গতিকে আপোনালোকে গোটেই ব্যৱস্থাটো বুজি পাব যে মানুহজন চৰকাৰৰ নহয় মানুহজনৰ শেষ গোটেইখিনি পৰিয়ালটো
গতিকে পৰিয়ালটোৰ সিদ্ধান্ত নজনাকৈ আমি মাজৰ মানুহবিলাকে বিভিন্ন কথা কৈ থাকিতো একো লাভ নহ'ব যদি আপোনালোকে এইটো প্ৰশ্ন সুধিব পাৰে যে চৰকাৰৰ ফালৰ পৰা তেওঁৰ স্মৃতি যুগমীয়া কৰাৰ কিবা ব্যৱস্থা লোৱা হ'ব নেকি ডেফিনেটলি লোৱা হ'ব কিন্তু সমাধি অস্থি সৎকাৰ এইবিলাক বহুত বেছি ব্যক্তিগত বিষয় তাত চৰকাৰৰ বহুত দৃষ্টিভংগী নাথাকে পৰিয়ালৰ লোকে যি ভাবে আমি তাৰ লগতে যোৱা উচিত